কলিয়াবৰৰ জয়সাগৰ দলনিত পৰিভ্ৰমী চৰাইৰ কলৰৱ শীতৰ আগমনৰ লগে লগে বিবিধ চৰাইৰ আগমন ঘটে দলনিখনলৈ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া হৈছে কাম চৰাই আৰু এনেদৰে বিভিন্ন পৰিভ্ৰমী চৰাইৰ কলৰৱ শুনিবলৈ পোৱা যায় এই দলনিখনত কিন্তু জয়সাগৰ দলনিত এতিয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে একাংশ লোকৰ উপদ্ৰৱ জয়সাগৰ দলনিত পৰ্যটকেও ভিৰ কৰে এই পৰিভ্ৰমী চৰাইসমূহ চাবৰ বাবে কিন্তু পৰিভ্ৰমী চৰাইৰ বাবে এতিয়া বিপদ মাতিছে একাংশ দুষ্কৃতিকাৰীয়ে দুষ্ট চক্ৰই জাল পাতি পৰিভ্ৰমী চৰাই নিধন কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু শীঘ্ৰেই বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে আৰু একাংশ বনভোজকাৰী দলে উচ্চ প্ৰাবল্যৰ সংগীত লগোৱাৰ সমান্তৰালভাৱে উক্ত স্থানসমূহ এদৰে মাদক দ্ৰব্যৰ বটল বা অন্যান্য আৱৰ্জনাৰে পুতিগন্ধময় এটা পৰিৱেশৰ সৃষ্টি কৰাৰ বাবেই পৰিভ্ৰমী চৰাইৰ বাবে আহিছে বিপদ এই জয়সাগৰ দলনি কলিয়াবৰৰ বাবে এক অমূল্য সম্পদ আমাক যেনেকৈ কলিয়াবৰৰ এই সম্পদবিধ আমাক জয়সাগৰ দলনিয়ে আমাক গৌৰৱ হিচাপে বৰ্তমানলৈকে বৰ্তি আছে তেনেদৰে আমিও তেওঁক ৰক্ষা কৰা দায়িত্ব আমাৰ এই দলনিখনৰ প্ৰতি দায়বদ্ধতা আমি সমগ্ৰ কলিয়াবৰবাসী হ'ব লাগিব ইয়াত যিদৰে আগতে পৰিভ্ৰমী চৰাইসমূহ আহে ইয়াৰ অৱস্থা বা পৰিৱেশৰ বাবে এতিয়া হয়তো বহুতো কমি গৈছে কিন্তু আমি এই পৰিৱেশৰ প্ৰতি অতি চিন্তনীয় আৰু খুব আমি সজাগ হ'ব লাগিব যে এনে ধৰণৰ পৰিস্থিতি বা কিয় সন্মুখীন হ'ব লগা হৈছে পৰিভ্ৰমী চৰাইবোৰে আৰু এক সম্ভাৱনীয়পূৰ্ণ পৰ্যটকৰ ঠাই এখন গতিকে আমি এই দলনি সংৰক্ষণ আৰু ইয়াৰ প্ৰতিপালন কৰিব লাগিব আৰু লগতে ইয়াৰ যিটো পৰিধি বা যিটো অংশ এইটো অতি সংকোচন হৈ অহা দেখা গৈছে আৰু এই সংকোচন কলিয়াবৰৰ জয়সাগৰ দলনিত পৰিভ্ৰমী চৰাইৰ কলৰৱ শীতৰ আগমনৰ লগে লগে বিবিধ চৰাইৰ আগমন ঘটে দলনিখনলৈ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া হৈছে কাম চৰাই আৰু এনেদৰে বিভিন্ন পৰিভ্ৰমী চৰাইৰ কলৰৱ শুনিবলৈ পোৱা যায় এই দলনিখনত কিন্তু জয়সাগৰ দলনিত এতিয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে একাংশ লোকৰ উপদ্ৰৱ জয়সাগৰ দলনিত পৰ্যটকেও ভিৰ কৰে এই পৰিভ্ৰমী চৰাইসমূহ চাবৰ বাবে কিন্তু পৰিভ্ৰমী চৰাইৰ বাবে এতিয়া বিপদ মাতিছে একাংশ দুষ্কৃতিকাৰীয়ে দুষ্ট চক্ৰই জাল পাতি পৰিভ্ৰমী চৰাই নিধন কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু শীঘ্ৰেই বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে আৰু একাংশ বনভোজকাৰী দলে উচ্চ প্ৰাবল্যৰ সংগীত লগোৱাৰ সমান্তৰালভাৱে উক্ত স্থানসমূহ এদৰে মাদক দ্ৰব্যৰ বটল বা অন্যান্য আৱৰ্জনাৰে পুতিগন্ধময় এটা পৰিৱেশৰ সৃষ্টি কৰাৰ বাবেই পৰিভ্ৰমী চৰাইৰ বাবে আহিছে বিপদ এই জয়সাগৰ দলনি কলিয়াবৰৰ বাবে এক অমূল্য সম্পদ আমাক যেনেকৈ কলিয়াবৰৰ এই সম্পদবিধ আমাক জয়সাগৰ দলনিয়ে আমাক গৌৰৱ হিচাপে বৰ্তমানলৈকে বৰ্তি আছে তেনেদৰে আমিও তেওঁক ৰক্ষা কৰা দায়িত্ব আমাৰ এই দলনিখনৰ প্ৰতি দায়বদ্ধতা আমি সমগ্ৰ কলিয়াবৰবাসী হ'ব লাগিব ইয়াত যিদৰে আগতে পৰিভ্ৰমী চৰাইসমূহ আহে ইয়াৰ অৱস্থা বা পৰিৱেশৰ বাবে এতিয়া হয়তো বহুতো কমি গৈছে কিন্তু আমি এই পৰিৱেশৰ প্ৰতি অতি চিন্তনীয় আৰু খুব আমি সজাগ হ'ব লাগিব যে এনে ধৰণৰ পৰিস্থিতি বা কিয় সন্মুখীন হ'ব লগা হৈছে পৰিভ্ৰমী চৰাইবোৰে আৰু এক সম্ভাৱনীয়পূৰ্ণ পৰ্যটকৰ ঠাই এখন গতিকে আমি এই দলনি সংৰক্ষণ আৰু ইয়াৰ প্ৰতিপালন কৰিব লাগিব আৰু লগতে ইয়াৰ যিটো পৰিধি বা যিটো অংশ এইটো অতি সংকোচন হৈ অহা দেখা গৈছে আৰু এই সংকোচন